বহিৰাজ্যৰ ৰঙাপাৰাত যুৱকৰ ৰহস্যজনক মৃত্যু। ৰঙাপাৰাৰ এজন যুৱকে বহিৰাজ্যত গৈ অকাল মৃত্যুক সাৱটি ল'ব লগা হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰঙাপাৰা অঞ্চলৰ নতুন চেঁচা গাঁৱৰ জন ইন্দুৰা নামৰ যুৱকজনে কৰ্মসংস্থাপনৰ বাবে বহিৰাজ্য তামিলনাডুলৈ বুলি যোৱাৰ পিছতে হঠাৎ মৃত্যু হোৱা ঘটনাই এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। জন ইন্দুৰাৰ মৃত্যুক পৰিয়ালবৰ্গ আৰু স্থানীয় লোকে সহজে ল'ব পৰা নাই। পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ সন্তান জন ইন্দুৰাৰ একেখন গাঁৱৰে এণ্টনি ধনোৱাৰ সৈতে যোৱা 25 ফেব্ৰুৱাৰীত ঘৰৰ পৰা ওলাই গৈ ৰঙাপাৰাৰ ৰেল যোগে তামিলনাডুলৈ বুলি যাত্ৰা কৰিছিল। কিন্তু হঠাৎ যোৱা 28 ফেব্ৰুৱাৰীত তামিলনাডুৰ ইৰড ৰেলৱে জংচনত ৰেল আৰক্ষীয়ে জন ইন্দুৰাৰ মৃতদেহ উদ্ধাৰ কৰে। সম্পূৰ্ণ সুস্থ অৱস্থাৰে ঘৰৰ পৰা ওলাই যোৱা যুৱকজন কেনেকৈ মৃত্যু ঘটিল তাক লৈ স্থানীয় ৰাইজৰ মাজত ৰহস্যৰ সৃষ্টি হৈছে। ইতিমধ্যে জন ইন্দুৰাৰ পৰিয়ালবৰ্গ ঘটনাস্থলীত উপস্থিত হৈছে। মৃতদেহৰ মুখমণ্ডলত আঘাতৰ চিন প্ৰত্যক্ষ কৰি কোনো অজ্ঞাত লোকে যুৱকজনক হত্যা কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। এই ৰহস্যজনক ঘটনাটোৰ সন্দৰ্ভত জন ইন্দুৰাৰ পৰিয়ালবৰ্গৰ লগতে স্থানীয় ৰাইজে অসম চৰকাৰক এক উচিত তদন্ত ব্যৱস্থা কৰিবলৈ দাবী কৰিছে। যোৱা 25 তাৰিখে মঙ্গলবাৰে এজন যুৱক এই পলিয়াৰৰ পৰা ওলাই গৈছিলে। তেখেতৰ নাম আছিলে জন ইন্দুৱাৰ। আমি গম পালোঁ যে যোৱা 25 তাৰিখে তেখেতে ৰঙাপাৰাৰ পৰা ট্ৰেইনত উঠি কেৰেলালৈ গৈ আছিলে। কিন্তু দুটা ল'ৰা আছিলে, সেই দুটা ল'ৰাৰ মাজত এজন ল'ৰা কেৰেলা পাই গ'ল, এটা ল'ৰা বেংগলোৰত এই মৃত্যুবৰণ হয়। তামিলনাডুত মৃত্যুবৰণ হয়। আৰু এই মৃত্যুক আমাৰ তামিলনাডুৰ পুলিচে তাক ৰক্ষা কৰি ৰাখিছে, যিহেতু তাৰ মৃত্যু হোৱা দেহাটো। আৰু তেখেতে এতিয়া আমি গম পাইছোঁ যে লাছখন আজি নানে, লাছখন আজি তাতে দফনাব বুলি আমি গম পালোঁ ঘৰৰ পৰিয়াল পৰা। আজি আমি এই নতুন চেঁচা হৈ আমি নিশ্চয় তাৰ ঘৰৰ পৰিয়ালক খুব দুখ প্ৰকাশ কৰি আছিলোঁ। যিহেতু তেখেতৰ পৰিয়াল সন্তান এজনে, সেই এজন ব্যক্তি যদি ঘৰৰ পৰা ওলাই গ'লে আজি তেওঁলোকৰ পৰিয়াল মাজত কি দুৰ্ঘটনা, কি ব্যৱস্থা, কি গ্ৰহণ কৰা যাব। আৰু সিহঁতৰ এতিয়া মনত একো খোৱা দুৱালৈকে পানী পৰুৱা খাবলৈ মনে যোৱা নাই। যিহেতু আমি দেখি পাই আছোঁ যে তেহঁতক বহুত দুখেৰে আজি ভুক্তভোগী আছে। যিহেতু তাৰ পৰিয়াল এজন ঘৰৰ নিজৰ সন্তান জন ইন্দুৱাৰ এই ঘৰৰ পৰা ওলাই যোৱা খুবেই দুখিত, এই ৰাইজৰ দুখিত। সেইকাৰণে আমি ক'ব বিচাৰোঁ যে আজি যোন ল'ৰা লোৱাটো উচিত বিচাৰ লওক, কিয় তাক যাব বিচাৰি নাছিলে ল'ৰাজন, কিন্তু সেই ল'ৰাজনক থাকি মেলি লৈ গ'ল, যোৱাৰ পিছত তাৰ মৃত্যুবৰণ হ'ল। সেইকাৰণে যোন মানুহ নাযায় তেখেত জোৰ জবস্তি কৰিব নালাগে, আৰু যোন মানুহ যায় তেন্তে তাকো ভাল ধৰণে চোৱা চিতা কৰি লৈ যাব লাগিব। কাৰ সৈতে গৈছিলে? আমি জনামতে যে আন্তনি ধানোৱাৰ লগত গৈছিলে। আৰু আন্তনি ধানোৱাৰ এতিয়া বৰ্তমান সিহঁতৰ ফোনবিলাক ৰিচিভ কৰা নাই, সেইটোৱে গম পাইছোঁ। আৰু সেই ল'ৰাজন কেৰেলালৈ পাই গ'ল, আৰু জনে তামিলনাডুত মৃত্যুবৰণ কৰে। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ এনি।